এইখন দোকানৰ পৰা কিবা এটা লৈ যাওঁ পাই। দোকানী আছেনে জানো, দেখিয়ে পোৱা নাইচোন। দোকানী 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 আছেনে? দোকানী আছো আছো। আৰে তই ইমান দিনৰ মূৰত অকমান বহি আহ। তই বুলি ময়ো ভবা নাছিলো নহয়। ইমান চোকা ছোৱালীজনী ইমান সৰু গেলামাল দোকানখনত সোমাই আছ যে। মই ভাবিছিলো কিবা তই বৰ ডাঙৰ চাকৰি পাই গলি। ঠিক আছে দে, বহো দে, বহুত দিনৰ মূৰত লগ পাইছো, কথা অলপ পাতো তোৰ লগত। বচোন বহ, ইয়াতে বহ। ঠিক আছে দে, বহিছো। এনেই মোৰ হাতত সময় কম বাৰু, তথাপিতো একেলগতে পঢ়া যে আমি, সেইকাৰণে তোক দেখি ৰলো আৰু দেচোন। কেলেনো ইমান সময় কম তোৰ? তই আহিছহে, ৰচোন কথা দুআষাৰমান পাতো। লগৰ ল'ৰা ইমান দিনৰ মূৰত দেখিছো, আগতে দেখিয়ে থাকো, আজিকালি নেদেখাই হলো তোক। তই এতিয়া কিবা কৰিছ নি বাৰু? তই নাজান মই এতিয়া গভৰ্ণমেণ্ট চাকৰি কৰো, ভাল চাকৰি। তাকে সেই দুদিনৰ ছুটীত ঘৰলৈ আহিছিলো। এপাক বোলো ওচৰৰ ঠাইখিনিও চাই যাওঁ বুলি আহিলো, আৰু দোকানৰ পৰা কিবা এটা নিওঁ বুলিও আহিলো। তই চাকৰি পোৱা কিমান দিন হ'ল? 2 বছৰমান হৈছে। এতিয়া মই একদম সময় নাই বুজিছানে। মই গাড়ী কিনিলো, 2খন গাড়ী, বাইক কিনিলো। আগতেতো আমাৰ ঘৰত কি অৱস্থা আছিল তই জানই। ঘৰটো বনালো নতুনকে, 4মহলীয়া বিল্ডিং বনালো, বুজি পাইছানে। এতিয়া মানে মোৰ পইচাৰ অভাৱ নাই, একদম একেবাৰে অভাৱ নাই মোৰ। পিছে তোক দেখিয়ে বেয়া লাগিলে দেই। তই যে আকৌ ইমান চোকা ছোৱালীজনী এনেকে এখন গেলামাল দোকানত সোমাই থাকিব লগা হৈছে। তোৰ দুখবোৰ সঁচাকে দেখি মোৰ বৰ বেয়া লাগিছে। নহয় তই যেতি ভাবিছ, এই দোকানখন আমাৰে, মোৰ মানুহজনৰ দোকান। তই ইমান দিনৰ মূৰত আহিছ, মোৰ মানুহজনকো লগ কৰি যাম, মই ফোন এটা কৰো। আজি হেনে স্মাৰ্ট দিনত তই এনেকুৱা কিপেড মোবাইল চলাই আছ। সঁচাকে তই বৰ দুখীয়া হৈ আছ দেই। ধেৎ তেৰিকা, তোক কিবা সহায় লাগিলে কবি আকৌ, মই 6 মাহত 2টা ফোন সলাও। তই যে আজিৰ যুগতো এনেকুৱা কিপেড ফোন চলাই আছ, বৰ বেয়া লাগিলে দেই। ভাবিছো তই দুবেলা দুমুঠি খাবলৈ পাইছ নাই বাৰু? মানুহজনক মাতো বুলি ভাবিছিলো তোৰ লগত চিনাকি হবলে। তই এতিয়া বৰ ডাঙৰ মানুহ হৈ গলি, নেমাতোৱে দে। সেয়া, তই যে মোক চিনি পালি, মোৰ যে ষ্টেটাছটো বুজি পালি, ভালে কৰিলি দে। তোক মই লগৰ বুলি তোৰ লগত কথা পাতিছো, আৰু তোৰ মানুহটোৰ লগত যে মই কথা পাতিব পাৰিম, মোৰ মানে নিমিলিব, মানে মই কথা পাতিবই নোৱাৰিম, বুজি পাইছনে। তই বেয়া নাপাবি আকৌ কোৱাৰ কাৰণে। হয় তই যে এতিয়া বৰ ডাঙৰ মানুহ হৈ গলি দেই। আমি একেবাৰে সৰু মানুহ, যেনে তেনে গেলামাল দোকান এখন দি খাই আছো আৰু। ভাগ্য ভাল দেই, মোৰ মানুহজনে তোক লগ নাপালে দেই। নহলে যে আমাৰ চাকৰি বাকৰি নাই নহয়, তোৰ সন্মানেই গল হয়। তোক এটা কথা কওঁ শুন, মোৰ মানুহজনে চাকৰি নকৰিব পাৰে, কিন্তু মোক বহুত সন্মান কৰে। মই নোকোৱাকে মোৰ মনৰ কথা বুজি পায়, মোৰ কাৰণে সেইটোৱে বহুত। আৰু তোৰ সহায়ক মোক প্ৰয়োজন নাই, বুজিলি। মোৰ যিখিনি প্ৰয়োজন, মোৰ মানুহজনে সেইখিনি মোক পূৰণ কৰে। লগৰ বুলিহে তোক মাতি পিনে মই এনেকে দুআষাৰ কথা পাতিছিলো। তই যে বৰ সলনি হৈ গলি দেই চাকৰিটো পাই। এনেকুৱা চাকৰি আমাক নেলাগেও, যি মানুহকে বদলাই দিয়ে। আমি এনেকে সুখত আছো। তই বেয়া পালি চাগে। অৱশ্যে বেয়া পাব লগা কথা মই নাই পোৱা, কাৰণ মই যিটো পদবীত আছো, মই কিছুমান ভাল ভাল মানুহৰ লগত আছো। তই আছ একেবাৰে সৰু সৰু মানুহৰ লগত, গতিকে তোৰ চিন্তাধাৰা তেনেকুৱাই হ'ব। তাত মই বেয়া নাপাওঁ তোক। ঠিক আছে দে, আকৌ লগ পাম, আহোঁ। ধন টকা পইচা এটা চাকৰি হলেই যে এজন মানুহে এগৰাকী মানুহক সুখত ৰাখিব, সেইটো কথা নহয়। চাকৰি এটা নোহোৱাকো মানুহে সুখত খাব পাৰে।